চতিয়াৰ বীৰাংগনা মূলাগাভৰু মৈদামত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিলে মেডাম মেফি। পুৱাই পতাকা উত্তোলন কৰে আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰজ্যোতি লাহনে। পতাকা উত্তোলনৰ পিছতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পূজা আৰম্ভ আহোম জনগোষ্ঠীৰ লোকসকলৰ। অনুষ্ঠানত নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰে। 1532 চনত হোৱা ডিকৰাই মুখৰণত মোগলৰ সেনাপতি তুৰ্বাকৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিছিল বীৰাংগনা মূলাগাভৰুৱে আৰু মূলাগাভৰুৰ সমাধি ক্ষেত্ৰ চতিয়াৰ চলাহুলাত এই স্থানতে আছে বুলি বিশ্বাস কৰে অঞ্চলটোৰ ৰাইজে। মৃত্যুৰ পিছত বীৰাংগনা মূলাগাভৰুক চতিয়াৰ চলাহুলাত সমাধিস্থ কৰা হৈছিল বুলি অঞ্চলটোৰ ৰাইজে বিশ্বাস কৰে আৰু এই মূলাগাভৰুৰ মৈদাম ক্ষেত্ৰতে আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফি। ইতিমধ্যে অসম চৰকাৰেও এই মৈদাম সংৰক্ষণৰ বাবে 40 লাখ টকা ঘোষণা কৰিছে বুলি স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে জানিবলৈ দিছে। প্ৰথমে মেডাম মেফি উপলক্ষে অসমৰ সমস্ত ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। এই ক্ষেত্ৰ পবিত্ৰ মূলাগাভৰু ক্ষেত্ৰ, অৰ্থাৎ আমি জানো যে মোগলৰ লগত যি যুদ্ধ হৈছিলে 1532 চন মানত মোগলৰ লগত আহোমৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ নেতৃত্ব দিছিলে মূলাগাভৰু আইগৰাকী। আৰু ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ, এই স্থানৰ পৰা 1.5 কিলোমিটাৰ পশ্চিম ফালে ডিকৰাইগুৰি যুদ্ধত মূলাগাভৰু আইগৰাকীৰ মৃত্যু হৈছিল আৰু সেই সময়তেই মূলাগাভৰু আইগৰাকীক এই পবিত্ৰ স্থান টুকুৰাতেই শেষ সমাধি দিয়া হৈছিল। আৰু এই কথাখিনি ইতিমধ্যে স্থানীয় ৰাইজ আহোম জাতীয় মহাসভাই এই গোটেই তথ্যসমূহ বিশ্লেষণ কৰি অসম চৰকাৰৰ ওপৰত উপস্থাপন কৰিলে আৰু অসম চৰকাৰ ইতিমধ্যে মই জনাত পতিয়ন হৈছে যে এইটুকুৰ স্থানেই হৈছে মূলাগাভৰু সমাধি ক্ষেত্ৰ। আৰু অসম চৰকাৰে এই ক্ষেত্ৰভাগী উন্নয়নৰ বাবে আমি গম পোৱা মতে 40 লাখ টকাৰ বাউণ্ডাৰী ৱাল দিয়াৰ বাবে অনুমোদন দিছে। ৰাইজে মোক জনাইছে এই ক্ষেত্ৰলৈ আহিবৰ বাবে যাতায়াতৰ ব্যৱস্থা নাই, ৰাস্তাৰ সুবিধা নাই। গতিকে মই আয়ুক্তগৰাকীৰ লগত কথা পাতিছোঁ, অতি সোনকালে আমি এটা ৰাস্তা আমি নিৰ্মাণ কৰি দিম যাতে স্থানীয় ৰাইজ এই স্থানলৈ আহিব পাৰে। আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে যি এই অসমীয়াৰ যি বৃহত্তৰ সংস্কৃতিৰ আমি মূলাগাভৰুক লৈ আমি আগবাঢ়িব পাৰিম। অসমৰ বিভিন্ন অঞ্চলৰ মানুহ এই স্থানলৈ আহিব। পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জামুগুৰি হাটৰ পৰা অতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।